পনীৰ আমি সকলোৱে খাওঁ, কিন্তু বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটাইতকৈ ভেজাল হৈ থকা এবিধ সামগ্ৰীয়ে হৈছে পনীৰ। মই যোৰহাটৰ এটা প্ৰতিষ্ঠানত আছোঁ আৰু এই প্ৰতিষ্ঠানটোৱে দীৰ্ঘদিন ধৰি গাখীৰ ব্যৱসায়ৰ লগত জড়িত আৰু তেওঁলোকে এনেধৰণৰ গাখীৰৰ পৰা যিখিনি পনীৰ তৈয়াৰ কৰে তাৰ মূল্য হৈছে প্ৰতি কেজিত 520 টকা। কিন্তু যোৰহাটতে এনে পনীৰ বিক্ৰী হৈ আছে যাৰ মূল্য হৈছে প্ৰতি কেজিত মাত্ৰ 260 টকা, অৰ্থাৎ এই পনীৰৰ দামৰ আধা। আজি আমি উপস্থিত আছোঁ এই যোৰহাটৰ মহখুঁটি নামৰ এটা ব্যৱসায় প্ৰতিষ্ঠানত। তাৰ স্বত্বাধিকাৰীয়ে নিজে এনেধৰণে ঘৰত পনীৰ প্ৰস্তুত কৰে, গাখীৰৰ ব্যৱসায়ৰ লগত দীৰ্ঘদিন ধৰি জড়িত। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে 1 কেজি পনীৰ প্ৰস্তুত কৰিবৰ বাবে আপোনাৰ কিমান লিটাৰ গাখীৰৰ প্ৰয়োজন হয় আৰু কিমানটো ব্যয় হয়গৈ? আচলতে গাখীৰজাত সামগ্ৰীৰ গোটেই ব্যৱসায়টো হ'ল কি, এতিয়া মানুহে গাখীৰজাত সামগ্ৰীটো অলপ কম দামী বস্তু বুলি ভাবি আছিলে। এতিয়া গাখীৰজাত সামগ্ৰীৰ পৰা যিবিলাক বস্তু, গাখীৰৰ পৰা যিবোৰ গাখীৰজাত সামগ্ৰী ওলায়, যেনে পনীৰ, ৰসগোল্লা, দৈ, মিঠাই, এই বস্তুবোৰ আজিকালি অকণমান মূল্যটো বেছি হৈ যায়। এতিয়া 1 কেজি পনীৰ ওলাবলৈ গ'লে গাখীৰৰ মানদণ্ডটোৰ ওপৰতো কথা আছে। সেইকাৰণে 6 লিটাৰ, 7 লিটাৰ, 8 লিটাৰ পৰ্যন্ত আমাৰ গাখীৰ দৰকাৰ হয়। সেই হিচাপে কি হয়, 1 লিটাৰ 8 লিটাৰ গাখীৰত সেই হিচাপে আমাৰ যদি 1 কেজি পনীৰ বনাবলগীয়া হয়, আমাৰ 440 টকা গেছ, লেবাৰ চাৰ্জ দি পেলাই আমাৰ পৰি যায়গৈ। আৰু সেই হিচাপে আমি বিক্ৰী কৰিবলগীয়া হয় 480 টকা, 520 টকা। ঠিক এতিয়া গ্ৰাহকে কি কৰে, সস্তীয়া পনীৰ বিচাৰে। হয়, মই সস্তীয়া পনীৰ বুলি কওঁতে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে এয়া যিখিনি ইয়াত পনীৰ আছে, এই পনীৰৰ মূল্য 520 টকা। হয়, 520 টকা। কিন্তু তুলনামূলকভাৱে যোৰহাটৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানত 700 টকালৈকে পনীৰ বিক্ৰী কৰিছে। 520 টকাত আমাৰ কাণে কাণ মাৰি কিবা এটা থাকে, কিন্তু অত্যাধিক আমি লাভৰ মুখ দেখিবলৈ নাপাওঁ। গোটেই কাৰণটো হ'ল প্ৰডাকশ্যন কষ্টটো আৰু গাখীৰৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি কম বেছি পৰিমাণটো ওলায়। হয়, মই যোৰহাটৰ কেইবাটাও প্ৰতিষ্ঠানলৈ গৈছিলোঁ, যি তেওঁলোকৰ গাখীৰৰ যিখিনি সামগ্ৰী বিক্ৰী কৰে, তেওঁলোকে এটা কথাই কৈছে যে 1 কেজি পনীৰ প্ৰস্তুত কৰিবৰ বাবে 7 লিটাৰ গাখীৰৰ প্ৰয়োজন হয়। আৰু যদিহে 55 টকা পাইকাৰী দৰ ধৰা হয় 1 লিটাৰ গাখীৰৰ মূল্য, তেনেহ'লেও তেতিয়া প্ৰায় 400 টকাৰ ওচৰা-ওচৰি তেওঁলোকৰ কেৱল গাখীৰৰ মূল্যই হয় আৰু সেইবাবে তেওঁলোকে 520 টকা সেই পনীৰ বিক্ৰী কৰিব লগা হয়। কিন্তু যোৰহাটত অনুষ্ঠিত হৈ থকা বিভিন্ন উৎসৱ পাৰ্বণ, অৰ্থাৎ বিয়া হওক বা তেনেকুৱা ৰাজহুৱা যিবোৰ ভোজ হওক বা তাত যিসকল কাৰিকৰক দায়িত্ব দিয়া হয়, তেওঁলোকে যি পনীৰ ব্যৱহাৰ কৰে সেই পনীৰ কিন্তু বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে মূল্য হৈছে 260 টকা। এতিয়া বহু ফাষ্ট ফুডৰ দোকানত যি পনীৰ তেওঁলোকে ব্যৱহাৰ কৰে বা হোটেলসমূহত যি পনীৰ ব্যৱহাৰ কৰে, সেই পনীৰ কিন্তু এয়া এনেধৰণৰ 520 টকা কেজিৰ পনীৰ নহয়। সেই পনীৰ হৈছে 260 টকীয়া পনীৰ বা বহুতে টফু ব্যৱহাৰ কৰে। কিন্তু আমি যি নমুনা সংগ্ৰহ কৰিছোঁ তাত সেয়া হৈছে 260 টকীয়া পনীৰ। গতিকে কি থাকে যে এয়া হৈছে 520 টকীয়া পনীৰ প্ৰতি কেজিত, কিন্তু 1 কেজি পনীৰ 260 টকাত কেনেধৰণে দিব পাৰে? সেইটোতো আমিও আচৰিত হৈ যাওঁ। 260 টকাত 260 টকাত বিক্ৰী কৰি তাত আকৌ লাভো থাকে। সেই পনীৰ বহিৰাজ্যৰ পৰা আহে, ইয়াত তৈয়াৰো কৰা নহয়, ট্ৰেন্সপৰ্টেশ্যন কষ্ট আছে, পৰিবহণ ব্যয় আছে। যি সেই পনীৰ বিক্ৰী কৰিছে তেওঁলোকৰ কিছু এটা হয়তো লাভ্যাংশ ৰাখে, পৰিবহণ ব্যয় আছে, যোৰহাট পায়হি, যোৰহাটত যিখন দোকানে বিক্ৰী কৰে তেওঁলোকেও কিছু মুনাফা আদায় কৰি 260 টকাত বিক্ৰী কৰে। অৰ্থাৎ সেই পনীৰ যেতিয়া আহে হয়তো 200 টকামানত তেওঁলোকে দিব লাগিব। এতিয়া 520 টকা পনীৰ বা আপোনালোকৰ উৎপাদন ব্যয় 450 টকা বা 440 টকা। গতিকে সেই পনীৰ কেনেকৈ 200 টকাত তেওঁলোকে প্ৰস্তুত কৰে? আমি সেইকাৰণে আচৰিত হৈ যাওঁ। আমাক গ্ৰাহকে এতিয়া সস্তীয়া পনীৰ বিচাৰে আৰু দামটো কমাই ল'ব লাগে বুলি সোধে, আৰু কেতিয়াবা আমাক এনেকৈ কৈ দিয়ে ইমান বেছি দাম। এতিয়া তেওঁলোকৰ লগত আমাৰ কেতিয়াবা তৰ্ক বিতৰ্ক হয়, বাক বিতণ্ডা হয়। আমি তেওঁলোকক গোটেই প্ৰডাকশ্যন কষ্টৰ বিষয়ে বুজাবলগীয়া অৱস্থা হৈ যায়। ইয়াতো কিছুমান কথা আছে, বাহিৰৰ পনীৰ যিবিলাক আহে তাত কিছুমান মানুহ বেগ লৈ আমাৰ দোকানে আহে লাগিব নেকি, কিন্তু আমি মানদণ্ডটোৰ বিষয়ে আমি নজনাকৈ তাৰমানে বস্তু ল'বলৈ আমি দিগদাৰ হৈ যাওঁ। কিন্তু 20 টকা পনীৰ বিচাৰে, কোনোবা হোষ্টেলত ছোৱালী কিছুমান আহে 40 টকাৰ পনীৰ বিচাৰে। তেওঁলোকক কমকৈ পনীৰটো দিবলৈ আমাৰ কেতিয়াবা অলপ দুখ লাগে, বেয়া লাগে। বেয়া লগাৰ কাৰণে আমি কেতিয়াবা লাভৰ পৰাও আমি এৰি পেলাই দিবলগীয়া হয়। আৰু ইয়াৰ কাৰণে এটা সমস্যা হ'ল কি, কোনটো পনীৰৰ মানদণ্ড ভাল, কোনটো গ্ৰহণযোগ্য, ফুড ছেফটি ডিপাৰ্টমেণ্ট এটা আছে। ফুড ছেফটি ডিপাৰ্টমেণ্টটোৱে আমাক গাইডলাইন দিব লাগে।
আমি হ'লোঁ ধৰি লওক ভেণ্ডৰ, তেওঁলোক প্ৰডিউচাৰ। এতিয়া আমি ভেণ্ডৰৰ পৰা গৈ প্ৰডিউচাৰৰ ঠাইলৈ গৈছোঁ, নিজেই পনীৰটো বনাইছোঁ, আমাৰ নিজৰ কনফিডেণ্টটো আছে। যদি কোনোবাই আমাৰ মুকলি কোনোবাই ইয়াত চেম্পুল লৈ গৈ পেলাই যদি লেবৰেটৰীলৈ লৈ যায়, আমাৰ তাত টেনশ্যন নাথাকে। কিন্তু ফুড ছেফটি ডিপাৰ্টমেণ্টে মই আগষ্ট মাহত এটা RTA মাৰিম বুলি ভাবিছিলোঁ, মোৰ স্বাস্থ্যজনিত কাৰণত থাকি গ'ল। তেওঁলোকে আমাক গাইডলাইন দিব লাগে যে বজাৰত এনেকুৱা কিছুমান নিম্ন মানদণ্ডৰ বা বেলেগ ধৰণৰ পনীৰ থাকে, আপোনালোকে এইবিলাক চাই চিতি ল'ব বা নল'ব। কিন্তু আজিলৈকে আমি কোনো ফুড ছেফটি ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত অহা নেদেখোঁ। কেতিয়াবা আহে, আমি নথকাৰ অৱস্থাত কৰ্মচাৰীক সোধে ভেজাল হ'লে চাবা দেই। ভেজাল হ'লে চাবলৈ তেওঁলোকে আমাক গাইডলাইনটো দিব লাগিব যে এইটো গাইডলাইনৰ মতে আপোনালোকে চলক। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে বজাৰ ভৰি আছে বৰ্তমান চিন্থেটিক পনীৰ বা এনালগ পনীৰ নামেৰে। সেই পনীৰ জনাজাত, মূল্য অতিকৈ কম, তাত অতি ৰাসায়নিক দ্ৰব্য দিয়া হয় বা সেই পনীৰ প্ৰস্তুত কৰোঁতে এনে কিছুমান সামগ্ৰী ব্যৱহাৰ কৰা হয় যি স্বাস্থ্যৰ বাবে, জনস্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক। আৰু বিশেষকৈ শিশুসকলক, বহু অভিভাৱকে শিশুসকলক এক উৎকৃষ্ট খাদ্যৰূপে পনীৰ খাবলৈ দিয়ে, কিন্তু সেই পনীৰৰ নামত বৰবিষ তেওঁলোকে সেৱন কৰি আছে, সেই বৰবিষ খাই আছে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। অসমৰ বাহিৰত আমি দেখা পাইছোঁ যে টনে টনে, কুইণ্টেলে খাদ্য সুৰক্ষা বিভাগে এনেধৰণৰ পনীৰ জব্দ কৰিছে, ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অসমৰ বিভিন্ন জিলাৰ লগতে যোৰহাটতো বৃহৎ পৰিমাণত এনেধৰণৰ অতি কম মূল্যৰ সেয়া পনীৰৰ নামত কি বিক্ৰী কৰি আছে সেই বিষয়ে জনাব পাৰিব খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। আৰু এই পনীৰৰ নামত অৰ্থাৎ 260 টকা প্ৰতি কেজি মূল্যৰ পনীৰত প্ৰকৃততে কি থাকে সেই ক্ষেত্ৰত পৰীক্ষা কৰি খাদ্য সুৰক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰাটো আজিৰ তাৰিখত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।